নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাওয়া হওক আজি বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ত আগশাৰী বাহন ডিলাৰৰ ঠগ ডিব্ৰুগড়ৰ এটা ডিলাৰৰ প্ৰবঞ্চনাৰ বলি হ'ল এগৰাকী গ্ৰাহক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে মনোনীত হোৱা 4জন ব্যক্তিক ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ডিব্ৰুগড়ৰ জালানগৰস্থিত চাউথ পকাৱাৰী এজন যুৱকৰ নিৰুদ্দেশে এতিয়া হাহাকাৰ সৃষ্টি কৰিছে পৰিয়ালত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মানস বৰাৰ পদত্যাগ এতিয়া বিতং বাতৰি ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈ নতুন নে ঠগ প্ৰবঞ্চনাৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ এটা আগশাৰী গাড়ী ডিলাৰৰ প্ৰবঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক কাৰ্য কৰিবলৈ অহা নাই নিজৰ ন্যায়টো বিচাৰিবলৈ আহিছো ইয়াত ডিব্ৰুগড়ত আগশাৰী বাহন ডিলাৰৰ ঠগ পুৰণি বাহন বিক্ৰী কৰি গ্ৰাহকক প্ৰবঞ্চনা পইচাটো 19 তাৰিখে তেওঁলোকক মই দিয়া নাই 12 নৱেম্বৰত দিছিলোঁ কিন্তু তেওঁলোকে 19/11/23ত তেওঁলোকে পইচা লোৱাটো দেখুৱাইছে এখনো তাৰমানে সম্পূৰ্ণ ভুৱা 9টা বজাৰ পৰা 6টা বজালৈকে ৰাখি থ'লে এইটো ডিলাৰত তাৰপিছত আনিলে এখন বুক ক'ৰ পৰা আনিলে নাজানো এখন এনেকেই ফাটি আছিলে চাওক এনেকৈ ফটা ভাগে আমাক দিছে ধেমাজিৰ সৰুজনী বুঢ়াগোহাঁয়ে নিজৰ কষ্টেৰে উপাৰ্জিত টকাকেইটা সাঁচি সাঁচি সপোনৰ গাড়ীখন কিনিছিল সুদূৰ ডিব্ৰুগড়ৰ জেবি ডিলাৰলৈ আহি বুকিং প্ৰচেছ সম্পন্ন কৰি নতুন গাড়ী বুলি ডিলাৰটোৰ পৰা কিনা মাৰুতি সুজুকি এছ প্ৰেছ লৈ গৈ যেতিয়া ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ বাবে দিছিল তেতিয়াহে হতবাক হৈছিল সৰুজনী কাৰণ ইতিমধ্যে গাড়ীখনৰ 4টা ছাৰ্ভিচিং সম্পন্ন হৈ গৈছে আৰু গাড়ীখন কোনোবা শৰ্মা উপাধিৰ লোকৰ নামতহে আছে সাৱধান হওক ডিলাৰৰ পৰা ক্ৰয় কৰা আপোনাৰ বাহনখন সঁচাকৈয়ে নতুন নে ঠগ প্ৰবঞ্চনাৰে ভৰিছে এতিয়া একাংশ বাহনৰ ডিলাৰ প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ এটা আগশাৰীৰ গাড়ী ডিলাৰৰ প্ৰবঞ্চনাৰ বলি হৈছে এগৰাকী গ্ৰাহক ধেমাজি জিলাৰ সৰুজনী বুঢ়াগোহাঁই নামৰ মহিলাগৰাকীয়ে ডিব্ৰুগড়ৰ জেবি ডিলাৰৰ পৰা মাৰুতি সুজুকি এছ প্ৰেছ বুকিং কৰিছিল কিন্তু অভিযোগ গাড়ী বিক্ৰেতা প্ৰতিষ্ঠানটোৱে গ্ৰাহকজনক নতুন বাহনৰ নামত যোগান ধৰিলে পূৰ্বে বিক্ৰী কৰা তথা ইতিমধ্যে মেৰামতি কৰা পুৰণি এখন বাহন ক্ৰয় কৰাৰ সময়ত হেয়া চকুত পৰা নাছিল গ্ৰাহকগৰাকী কিন্তু ছাৰ্ভিচিং কৰাৰ বাবে ডিব্ৰুগড়লৈ নানি লখিমপুৰৰ এটা ডিলাৰলৈ নিয়াতে ওলাই পৰিল জুলুঙাৰ মেকুৰী সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা বাহনখনৰ কাৰ থেচিছ নম্বৰ প্ৰত্যক্ষ কৰি লখিমপুৰৰ ডিলাৰৰ স্বত্বাধিকাৰীয়ে লিখিতভাৱে জনালে যে সৰুজনী বুঢ়াগোহাঁয়ে ক্ৰয় কৰা গাড়ীখন ললিত শৰ্মা নামৰ এজন ব্যক্তিৰ নামত ইতিমধ্যে বিক্ৰী হৈ গৈছে কেৱল হেয়াই নহয় বাহনখনে পাবলগীয়া বিনামূলীয়া ছাৰ্ভিচিং প্ৰক্ৰিয়া কাহানিবাই সম্পূৰ্ণ কৰিলে ইয়াৰ পিছতে আজি ডিব্ৰুগড় আমোলা প্ৰতিষ্ঠিত জেবি ডিলাৰত উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত ডিলাৰ কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰে কিন্তু ডিলাৰ কৰ্তৃপক্ষই মহিলাগৰাকীক অভদ্ৰ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সৰুজনী বুঢ়াগোহাঁইসহ লগত অহা মহিলাই ডিলাৰৰ কৰ্তৃপক্ষই অভিযোগ আৰু বাহনখনক লৈ স্পষ্ট তথ্য প্ৰকাশ কৰিব পৰা নাছিল সংবাদ মাধ্যমৰ আগত ঘটনাক লৈ জেবি ডিলাৰত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় মেনুফেকচাৰটো আপোনাৰ ইয়াত দেখুৱাইছে আপোনাৰ এইটো চাওক 16/7/22 মানে জুলাই মাহৰ 16 তাৰিখ 22 চনৰ গাড়ী বুলি দেখুৱাইছে তেওঁলোকে মোক যিখন হেৰি দিছে চাব দেই মই বহুত দুখীয়া ঘৰৰ ছোৱালী এইটো চাব দেই মেনুফেকচাৰ এইটো এখন ভুৱা এখন চেল চাৰ্টিফিকেটখন যিখন দিব লাগে সেইখন ডাবল প্ৰিণ্ট কৰি পেলাই দিছে তেওঁলোকে মোক তাৰপিছত তাত দিছে কি বুলি জানেনে মেনুফেকচাৰ ডেটটো আপোনাৰ 23 জুলাই এবছৰ পিছত দেখুৱাইছে মেনুফেকচাৰ ডেটটো মানে এখন কাগজৰ লগত একো মিল নাই তাৰমানে 19 তাৰিখে তেওঁলোকে 19 তাৰিখ ডেটটো ইয়াত দেখুৱালে এইটো 19 তাৰিখে যদি মই বুকিং কৰোঁ তেওঁলোকে মোক পইচাটো 19 তাৰিখে তেওঁলোকক মই দিয়া নাই 12 নৱেম্বৰত দিছিলোঁ কিন্তু তেওঁলোকে 19/11/23ত তেওঁলোকে পইচা লোৱাটো দেখুৱাইছে এখনো তাৰমানে সম্পূৰ্ণ ভুৱা মই দিয়া ডেটটো এইটো নহয় এমাহৰ আগত মই পইচা কেতিয়াও দিয়া নাছিলোঁ এমাহৰ পিছত এখন গাড়ী মই গাড়ী 19 নৱেম্বৰত মই বুকিংহে কৰিছিলোঁ 5,000 টকা দি এই 6,35,400 এইকেইটা পইচা মই সেইদিনাখনেই দিয়া নাছিলোঁ এইখন কাগজো ভুৱা তাৰপিছত মই নাজানো যে এনেকুৱা বহী এখন থাকে ছাৰ্ভিচ বুক এখন থাকে এই কথাটো মই নাজানো তেতিয়া মোৰ ভিনদেউজন তেওঁ জেই হয় তেওঁ আহিছিলে তেওঁ মানে কেতিয়া মোক ক'লে এই মেনুৱেল বুকখন লৈ লওঁ বুলি ক'লে মই মেনুৱেল বুক বিচাৰিছোঁ ইয়াত মেনুৱেল বুক একো নাই
এই মেনুৱেল বুকখন নাই, বিচাৰি ধমধমাই আহি পেলাই এই মেনুৱেল বুকখন 6টা বাজিবলৈ হ'ল। মোৰ ভাগিনজনী আহিছে, ভোক লাগিছে, কান্দিছে, মোৰ মাথা বিষ। 9টা বজাৰ পৰা 6টা বজালৈকে ৰাখি থ'লে এইটো ডিলাৰত। তাৰপিছত আনিলে, এইখন বুক ক'ৰ পৰা আনিলে নাজানো, এইখন এনেকেই ফাটি আছিলে। চাওক, এনেকৈ ফটা ভাগে আমাক দিছে। এলটো আকৌ তাত লিখা আছে, ইয়াতে চাওক এইবিলাক হোৱাইটনাৰ লগোৱা আছে। এইবিলাক চব হোৱাইটনাৰ লগাই কাটি দিছে। তেওঁলোকে ভুৱা তথ্যবিলাকে বাৰে দি আছে। আমি নিগেল নটিছো পঠাইছিলোঁ, ভুৱা তথ্যই দিছে। আমি কৰিম, আমি কনজিউমাৰ কোৰ্টতো আমি কেছ কৰিছোঁ ইতিমধ্যে, আৰু আমি এইটো কৰি আছোঁ। কিন্তু কথাটো হ'ল কি, তেওঁলোকে বাৰে ভুৱা নটিচবিলাক পঠিয়াই দিয়ে, ভুৱাকে কয়। আজি যেতিয়া আমি ইয়াত আহি পালোঁ, আমি কেইজনী আহিলোঁ, আমি 10জনী আমি ধেমাজিৰ পৰা মানুহ আহি পালোঁ। আমি তেওঁ কোনে আহি পেলাই আমি কৈছোঁ, আমি আপোনালোকলৈ লেটাৰ দিছোঁ, আপুনি ৰিচিভ কৰক। কেলে ৰিচিভ কৰিম, কেলে ৰিচিভ বোলে, ইয়াত অকল 2জনী মানুহ বহিব পাৰিব বোলে, ওলাই যাওক বোলে। বাৰে এই পিছফালৰ পৰা 2জনী মানুহ ছোৱালীয়ে পিন্ধি আছে, ল'ৰাটা আহি পেলাই কৈছে আপোনালোক ওলাই যাওক বোলে, পুলিচ মাতক বোলে, পুলিচ মাতক, সোধক। তেওঁ বুকিং কৰিছে এস্প্ৰেছ' VXI গ্ৰেনাইট গ্ৰে, আৰু তেওঁক আমি এস্প্ৰেছ' VXI গ্ৰেনাইট গ্ৰে দিছোঁ। সেইখন আমাৰ 2022 চনৰ ষ্টক, সেইটো আমি ক্লিয়াৰলি আমি এডমিটো কৰিছোঁ। বেলেগে আগত লোৱা নেকি? নহয়, লোৱা নহয়। 21 কিলোমিটাৰ চলোৱা গাড়ীখন বেলেগে লোৱা হ'ব পাৰে নেকি? সাৰ্ভিসিং কিয় 4টা ওলাইছে? 1 মিনিট, 21 কিলোমিটাৰ হোৱা গাড়ী সেইটো কিয় হ'ল? সেইটো কওক। না আমি সুধিছো যে কিনাটো আগে কেলে দেখুৱাইছে বাৰু? BS6 গাড়ী আপুনি জিৰ' কৰিব নোৱাৰে দেই। যদি কৰিব পাৰে আপুনি যিমানবিলাক কৈছে, যিমানখিনি মোক কৈছে সেইখিনি মই একচেপ্ট কৰিলোঁ। আপুনি কৈছিলে নে এখন পুৰণি গাড়ী বুলি? আপুনি কৈছিলে তেওঁক যে এখন পুৰণি গাড়ী বুলি? তেওঁ মোক যেতিয়া গাড়ী আপুনি কৈছিলে নে? আপুনি শুনক, মই গাড়ী নেবেচো ন বাইদেউ, দাদা। মই অথৰাইজটো হয়। মোৰ এথৰাইজ হ'ল বুলি মই প্ৰত্যেকটাৰ লগত একে সময়ত থাকিব নোৱাৰো ন। আপুনি চোৱা চিতা নকৰে বিষয়ে? এইটো ইমান এটা অন্যায় কৰিছে তেওঁলোকে। যিটো গাড়ী 37 নম্বৰটো ওলাই পৰে, আপোনালোকে সকলোৱে জ্ঞাত হয় নহয়? কাৰ নামত গাড়ী আছে, কিমান দিন হৈছে, সম্পূৰ্ণ তথ্যবিলাক আজিকালি ওলাই পৰে। মই গাড়ীৰ নাম্বাৰটো মাৰি দিলেচোন ওলাই পৰে চব কথা, নহয় জানো? গতিকে গাড়ীৰ নাম্বাৰটো যেনিবা তেওঁৰ নাম্বাৰটো 37 নম্বৰটো কৰা হেৰিত ওলাই পৰিলে যে সেইটো ললিত শৰ্মা নামৰ মানুহ এজনৰ নামত অলৰেডি জুলাই মাহৰ 23 চনৰ জুলাই মাহত এখন চাৰ্ভিচিং কমপ্লিট বুলি দেখাইছে। আৰু যিটো 500 বদলি কৰিছে বুলি কৈছে, আৰু যিখন ডিলাৰত নিছিলে লখিমপুৰত, সেই ডিলাৰত তেওঁ সেয়া চহী কৰি দি পঠিয়াইছে। মই সাক্ষী দিবলগীয়া হ'লে মই সাক্ষী দিম বোলে, মই চহী কৰি, তেওঁ নিজে চহী কৰি দি পঠিয়াইছে কাগজত। ঘটনাস্থলীত আমোলাপট্টি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অন্যহাতে ঘটনা সন্দৰ্ভত গ্ৰাহক সেৱা আদালতত অভিযোগো দাখিল কৰিছে সৰোজনী বুঢ়াগোহাঁই। সেইদৰে আমোলাপট্টি আৰক্ষী চকীতো এজাহাৰ দাখিল কৰিছে। ডিলাৰটোৰ দায়িত্বত থকা কৰ্ণৱ লস্কৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰাৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু সৰোজনী বুঢ়াগোহাঁইৰ লগত যোৱা মহিলাসকলকো ডিলাৰটোৰ ভালেমান কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰে। আমাৰ অকল 2জনী মানুহ বহিব দিয়ে, বাকীখিনি মানুহ বহিব নিদিয়ে। ইয়াৰ অফিচৰ কৰ্মচাৰীখিনিয়ে কৈছে আপোনালোকে ওলাই যাওক, নহ'লে পুলিচ মাত্ৰক, আপোনালোকে পুলিচ মাতি আনক না। আমি ভয় কৰি অহা নাই, আমি ইয়াত উৎপাত কৰিবলৈ, আমি কিবা বেয়া ব্যৱহাৰ কৰিবলৈ অহা নাই, কাজিয়া কৰিবলৈ অহা নাই। ধেমাজিৰ পৰা আমি 6-7জনী মাইকী মানুহ ইয়াত কিবা কাজিয়া কৰিব, প্ৰতিবাদ কৰিব আহিব পাৰোঁ নেকি? আপোনালোকে কওক। আমাক যে ভাড়াতীয়া হিচাপে আনিছে বুলি তেওঁ ক'বলৈ ইয়াত সাহস ক'ত পালে? এই মহিলা পাই পিনে মহিলাক সৰলকি কৰিবলৈ তেওঁলোকে ক'ত অধিকাৰ পালে? যদি এজন পুৰুষে যদি আজি কিনিবলৈ আহিলেহেঁতেন, হয়তো সেইখিনি নকৰিলেহেঁতেন। দুৰ্বলতা সুযোগ ল'লে আমি মহিলা বুলিহে। এই মহিলাক আমি ন্যায় বিচাৰোঁ। আমাক উচিত তদন্ত কৰি আমাৰ বুকিং কৰা গাড়ীখন দিয়ক, আৰু কিয় এই 2 নম্বৰী গাড়ীখন আমাক দিলে তাৰ আমাৰ ক্ষতিপূৰণ লাগিব। এই ডিলাৰটোত আগতেও তেনেকুৱা অভিযোগ আছে? এই ডিলাৰত আগতেও এনেকুৱা অভিযোগ আছে বুলি আজিহে আমি শুনিছোঁ, কিন্তু আমি আগতে গম পোৱা নাছিলোঁ। কিন্তু আজি অতিকৈ গৰিহণাযোগ্য হৈছে তেওঁ আমি ইমান মিছবিহেভ, আমাক প্ৰথমতে আমাক মিছবিহেভ কৰিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। শিৱসাগৰত ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ সংবাদমেল অনুষ্ঠিত হয়। সমষ্টিটোত 33খন পঞ্চায়তত ৰাজ্যৰ দলে কাৰ্যালয়ত মুকলি কৰাৰ কথাও উল্লেখ কৰে। শিৱসাগৰত ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সংবাদমেল। সমষ্টিটোত 33খন পঞ্চায়তত ৰাইজৰ দলে কাৰ্যালয় মুকলি কৰিব। গৌৰৱ গগৈক কিয় ভোট দিব লাগে, ইয়াৰ সপক্ষত গোহাৰি পত্ৰ প্ৰকাশ। গোহাৰি পত্ৰত প্ৰকাশ কৰিলে সাংসদত গৌৰৱ গগৈ আৰু তপন গগৈয়ে কিমান প্ৰশ্ন উত্থাপন কৰিলে আৰু বিতৰ্কত ভাগ ল'লে। গোহাৰি পত্ৰত গ্ৰাফযোগে দেখুৱালে তথ্য, ক'লে গৌৰৱ গগৈ অসমত কণ্ঠ, তপন গগৈ কণ্ঠহীন সাংসদ। গৌৰৱ গগৈ দিল্লীত অসমৰ পৰিচয় আৰু তপন গগৈ ভিৰৰ মাজৰ এজন। গৌৰৱ গগৈ কাৰ বিৰুদ্ধে আৰু তপন গগৈ বিদেশীৰ পক্ষত। গৌৰৱ গগৈ ব্যক্তিত্বশালী, তপন গগৈ হয় হুজুৰ। গৌৰৱ গগৈ ভাৰতৰ উদীয়মান নেতা, তপন গগৈ হিন্দুত্বত শৰণ লোৱা ব্যক্তি।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অখিল গগৈক শকুনি বুলি কোৱা প্ৰত্যুত্তৰত অখিলৰ মন্তব্য। জয়ন্ত মল্ল এজন অদৰকাৰী মানুহ, তেওঁৰ কথা উত্তৰ মই নিদিওঁ। পীযুষ হাজৰিকাৰ সম্পৰ্কত অখিলৰ মন্তব্য, পীযুষ এজন দাম্ভিক অহংকাৰী ৰাজনৈতিক ব্যক্তি, মানুহৰ মাথা কিনিব বিচৰা মানুহ। ইলেকশ্যন কৰিছে গৌৰৱ গগৈ। আগতে গৌৰৱ গগৈক জোকাই আছিলে বোলে কি মাছৰ মতা নে মাইকী এইবিলাক কৈ আছিলে। এতিয়াতো গম পাই গ'ল যে গৌৰৱ গগৈটো সাংঘাতিক ব্যক্তিত্বশালী মানুহ। গৌৰৱ গগৈটো হিমন্ত বিশ্ব বাদ দিয়ক, নৰেন্দ্ৰ মোদীকে ৰঙা চকু দেখুৱাই দিব পাৰে সংসদত। এতিয়াতো গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে ক'বলৈ একো নাইকিয়া হৈ গ'ল, হয়নে নহয় কওক? এতিয়া মোক কেলে আক্ৰমণৰ উদ্দেশ্য কৰিলে? মইতো ইলেকশ্যন খেলা নাই ভাই। মইতো ইলেকশ্যন খেলালেতো মই পানী খুৱাই দিলোহেঁতেন বিজেপিক, কিন্তু মইতো ইলেকশ্যন খেলাই নাই। মোকে চবে আহি চবে পীযুষেও গালি পাৰে, হিমন্তইও গালি পাৰে, জয়ন্ত মল্লয়ো গালি পাৰে, বিজেপিৰ যিমান লিডাৰ ইয়ালৈ আহিছে চবে মোকে গালি পাৰে। আৰে ভাই মই ইলেকশ্যন খেলা নাই, মোক তহঁতে ইমান ভয় কৰিছ কিয়? হয়নে নহয় কওক? চবে মোক গালি পৰাটো কোনো অৰ্থ মই দেখা নাই। চবে মোকে মানে যেন নামঘৰত যে দবাটো থাকে মোৰ পিঠিতে চবেই কোবাবলৈ চেষ্টা কৰে। আৰে ভাই মইতো আদৰ্শগতভাৱে যিটো কৰিব লাগে কৰিমেই। কোনে বেয়া পায়, কোনে ভাল পায়, কাৰ দিগদাৰ হৈছে, কাৰ বেয়া হৈছে সেইটোতো মই নাজানো, মই কৰিমেই কৰিবলগীয়াটো। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যদি সাহস আছে গৌৰৱ গগৈৰ দুখবিলাক উলিয়াই দিয়ক, হয়নে নহয়? গৌৰৱ গগৈ সংসদত লোৱা ভূমিকাটোৰনো কি দুখ আছে সেইটো দেখুৱাই দিয়ক, যদি সাহস আছে তেওঁলোকৰ, হয়নে নহয়? যে গৌৰৱ গগৈ সংসদত এনেকুৱা বেয়া ভূমিকা লৈছে সেইটো দেখুৱাই দিয়ক তেওঁলোকে। তেতিয়াহে মই ক'ম যে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে হেৰি কৰিছে। এতিয়া তেওঁলোকৰ একো নাই, মোক আকৌ গালি পাৰি থাকে। মইতো ভাই ডেডিকেটেড পলিটিকেল ৱৰ্কাৰ, মইতোতো গৌৰৱ গগৈ হৈ প্ৰচাৰ কৰিমেই। তোমালোকে ভাল কোৱা, তোমালোকে বেয়া কোৱা, গালি পাৰা, মাৰা, পিতা, গুলিয়াই দিয়া, তথাপিতো মই একেটাই মানুহ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। যোৱা মাহত সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ বাবে মনোনীত হোৱা 4জন বিশিষ্ট ব্যক্তিক শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিগৰাকীয়ে 31 মাৰ্চত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা লালকৃষ্ণ আদৱানীৰ ঘৰত উপস্থিত হৈ তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব। শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। যোৱা মাহত সৰ্বোচ্চ অসামৰিক সন্মান লাভৰ বাবে মনোনীত হোৱা 4জন বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ল ভাৰত ৰত্ন বঁটা। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, PV নৰসিংহ ৰাও, বিশিষ্ট কৃষি বিজ্ঞানী MS স্বামীনাথন আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰে। অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীয়ে 31 মাৰ্চত প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা লালকৃষ্ণ আদৱানীৰ ঘৰত উপস্থিত হৈ তেওঁক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব। শনিবাৰে পুৱা 11 বজাত ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ল এই অনুষ্ঠান। উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি JP নাড্ডাও উপস্থিত থাকে। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ জালানগৰস্থিত চাউথ পকাৰলিৰ নিবাসী সঞ্জয় ৰাজবংশী নামৰ এজন যুৱক যোৱা 25 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। লোকজন সন্ধানহীন হোৱাৰ দিনৰে পৰা পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰৰ অৱস্থা। যদি কোনো সদাশয় ব্যক্তিয়ে কোনো সন্ধান পায় তেন্তে 7896806557 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। ডিব্ৰুগড়ৰ জালানগৰস্থিত চাউথ পকাৰলিৰ নিবাসী সঞ্জয় ৰাজবংশী নামৰ এজন যুৱক যোৱা 25 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। লোকজন সন্ধানহীন হোৱাৰ দিনৰে পৰা পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।
যোৱা 25 তাৰিখে বকপৰাস্থিত মাকৰ ঘৰলৈ নিজ চাইকেলেৰে যাওঁ বুলি ওলাই যোৱা সঞ্জয় ৰাজবংশী আবেলি মাকৰ ঘৰৰ পৰা ঘূৰি অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। বহুতো বিচাৰ খোচাৰ কৰাৰ অন্তত স্থানীয় ৰাইজে বকপৰাৰ ওচৰৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ কৰে সঞ্জয় ৰাজবংশীৰ চাইকেলখন। কিন্তু সন্ধান নাপালে লোকজনৰ। সম্ভাৱ্য স্থানসমূহত পৰিয়ালৰ লোকে বিচাৰিছে যদিও আজি পৰ্যন্ত কোনো সংসূত্ৰ উলিয়াব পৰা নাই নিৰুদ্দিষ্ট সঞ্জয় ৰাজবংশীৰ। উপায়হীন হৈ পৰিয়ালে নিৰুদ্দেশ সম্পৰ্কে ডিব্ৰুগড় মিলননগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে। যদি কোনো সদাশয় ব্যক্তিয়ে কোনো সন্ধান পায় তেন্তে 7896806557 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। 1টা বজাত ঘৰৰ পৰা ওলাইছিলে। 1টা বজাত ওলাই পিনে মোক কোৱা নাই কিন্তু মা ঘৰ গৈছো বুলি। তাৰপিছত মা ঘৰ গ'লে মা ঘৰ যোৱাৰ পিছত তাৰপৰা মানে এইটো কৈছে তাতে আছে বুলি মই এইকাৰণে ভবা নাই যে আহিব বুলি তাতে থাকিব বুলি মই গম পাইছোঁ। এইটো কৈছে যে 5:30 ওলাই গ'ল বুলি। মঙলবাৰ দিনাখন খুব মানে বৰষুণ দিয়াৰ কাৰণে ইতি ওলাব নোৱাৰিলোঁ। ফোন মোবাইল চোবাইল চব চুইচ অফ আছিলে সেইকাৰণে ফোন নকৰিলোঁ। মঙলবাৰ দিনাখনে 7:30 বজাত চাইকেলটো আমি পাইছোঁ। মঙলবাৰ দিনাখন মানুহটো সোমবাৰে ওলাই গৈছে। মঙলবাৰ দিনাখন 7:30 আমি চাইকেলটো পাইছোঁ। তাৰপিছত বুধবাৰ দিনাখন থানাত দিয়া হৈছে। থানাত ইমান ফোন কৰি মাতিছোঁ মই আপুনি যদি তাতে এটা চিচি কেমেৰা আছে বুলি ক'লে পিছত ক'লে আগত দেখিছোঁ ক'লে যে চিচি কেমেৰাটো ভাল আছে তাৰপিছত কৈছে চিচি কেমেৰাটো বেয়া আছে চাবি নিয়া বুলি কৈছে। তাতে মানে খবৰ সেইদিনাখনে আহিলে আহি পিনে চাই মেলি অকলে জেগাটো চালে আকৌ গুচি গ'ল। তাৰপিছত আজিৰ পৰা ফোন কৰা নাই যে আহিছে পালি নাই পোৱা বাইদেউ আপুনি আমি বিচাৰি আছোঁ আপুনি অকণমান ভালকৈ যাব এইটোৱে পোৱা নাই। আপোনালোকে সুধিছিলে গৈ থানাত এবাৰ খবৰ কৰিছিলে নাই কোৱা মানে সেইদিনাখনে গৈ মানে 2বাৰমান কৈছোঁ। প্ৰথম দিনাখন কাগজ দিনাখন নাই যোৱা তাৰপিছত আকৌ পিছদিনাখন গৈছোঁ আমাক মানে মানুহটোক বুজাই যে কালিয়ে দিয়া কাগজটো কমপ্লেইন লোৱা নাই বুলি তাৰপিছত কৈছোঁ। তাৰপিছত এইটো আহি মানে এইটো অলপ চাই দিলে চাই যোৱাৰ পিছত তাৰপিছত আৰু একেবাৰে ফোনো কৰা নাই খবৰো লোৱা নাই। সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত খহনীয়া অব্যাহত আছে অসমৰ প্ৰদেশ কংগ্ৰেছত। শনিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাৰ পুত্ৰ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মানস বৰাই কংগ্ৰেছ ত্যাগ কৰাৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰে। এই সিদ্ধান্তত সন্দৰ্ভত তেওঁ মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু বিজেপিত যোগদান কৰাৰ কথাও উল্লেখ কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত খহনীয়া অব্যাহত আছে অসম প্ৰদেশ কংগ্ৰেছত। এজন এজনকৈ প্ৰায় ভালেসংখ্যক নেতাকৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি অইন দললৈ ঢাপলি মেলিছে। কংগ্ৰেছৰ নীতি আদৰ্শই যেন আমুৱাইছে একাংশ নেতাকৰ্মীক। এনে সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই শনিবাৰে কংগ্ৰেছ ত্যাগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাৰ পুত্ৰ মানস বৰাই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ লগতে তেওঁৰ সিদ্ধান্ত সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। জানিব পৰা মতে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰা মানস বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক AN টেলিভিজন। গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে পাওঁ দুফালে দুচতি মাজতে এচতি আঙুলি বোলায়ে বাওঁ। হেঁপাহৰ ৰঙালী বিহুৰ বাবে গগনা বনোৱাত ব্যস্ত হৈ পৰিছে ডিব্ৰুগড়ৰ কলাখোৱাৰ ভোগেশ্বৰ গগৈ নামৰ এগৰাকী ব্যক্তি। গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ দুফালে দুচতি মাজতে এচতি আঙুলি বোলায়ে বাওঁ। এটা বছৰৰ আগতেই কাটি থোৱা চাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ'ল। নাচনীও সাজু হৈছে চেনায়ে দিয়া মৰমৰ গগনাপাত খোপাত গুজিবলৈ। সৰাপাতৰ অন্তত গছে উমেলিছে নকুঁহিপাত। নকুঁহিপাতৰ লগতে কুলি কেতেকীৰ মিঠা মাতেৰে ৰিঙিয়াই মাতিছে ৰঙালী। হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন। চতে গৈয়ে গৈয়ে পালেহি বহাগ। ঢোলপেপা গগনাৰ মাতেৰে ৰজন জনাই উঠিছে অসমৰ চৌপাশ। হেঁপাহৰ ৰঙালী দিন ক্ৰমাৎ চমু চাপি অহাত আহৰি নোহোৱা হৈছে শিল্পীসকলৰ। ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ এইগৰাকী শিল্পী ভোগেশ্বৰ গগৈ এতিয়া ব্যস্ত হৈ পৰিছে গগনা বনোৱাত।
প্ৰায় 22 বছৰ ধৰি গগনা বনাই আহিছে ব্যক্তিজনে। এই বছৰো কোনো ব্যক্তিক্ৰম নহয়। বিভিন্ন ঠাইৰ পৰা আহিছে গগনাৰ অৰ্ডাৰ। প্ৰায় শতাধিক লাহৰী গগনা বনোৱাত ব্যস্ত হৈ পৰিছে ব্যক্তিজন। কেনেদৰে গগনা প্ৰস্তুত কৰিছে শুনো আহক তেওঁৰ মুখেৰে। মই বৰ্তমান লাহৰী গগনা বনাই আছোঁ। বিহুৰ বাবে প্ৰস্তুতি চলি আছে যথেষ্ট উদ্যমত। এইবাৰ মোৰ অৰ্ডাৰ পৰিছে 200খন গগনা। এই 200খন গগনাৰ ভিতৰত এতিয়া ইতিমধ্যে 150খন গগনা প্ৰস্তুত হৈছে আৰু প্ৰায় 50খন গগনা বাকী আছে। সেয়েহে বৰ্তমান লাগি আছোঁ। এতিয়া মই যিবিলাক গগনা বনোৱা হৈছে লাহৰী গগনা হয়। এইবিলাক লাহৰী গগনাই বনাই আছোঁ বৰ্তমান। প্ৰায় 20-22 বছৰ ধৰি মই গগনা বনাই আছোঁ। বিহুতে মই গগনা বনাওঁ, গাঁৱৰ ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকো দিওঁ, অৰ্ডাৰ আহে অৰ্ডাৰ ভাগেও দিওঁ। এই গগনাটো প্ৰস্তুতি মানে এনেধৰণৰ, আগৰ দিনত কৈছিলে যে বৰতোলা চুঙাই মানে গগনা বনালে ভাল মাত ওলায়। প্ৰকৃততে সেইটো হয়, কিন্তু আমি এতিয়া বৰ্তমান বৰতোলা চুঙা নাই। সেয়েহে আগতীয়াকৈ প্ৰায় এবছৰৰ আগতে বাঁহটো ৰেডি কৰি থওঁ আমি। ধোঁৱা চাঙত কাটি তাক ধুনীয়াকৈ মানে আলান ধুৱে যাতে জুই তাপত শুকায়, তেনেকৈ বাঁহটো শুকুৱাই থোৱা থাকে। জাতি বাঁহৰ সাধাৰণতে লোৱা হয়। জাতি বাঁহৰ আগলি বাঁহৰ লাহৰী গগনা বুলি কয় আচলতে, আগলিহে গুৰিডোখৰ নহয়। গতিকেলৈ এই গগনাবিলাক আমি জাতি বাঁহৰে বনোৱা হয় সাধাৰণতে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত পুৰৰ চোৰৰ চাফাই অভিযান। নুনমাটিৰ যুৱনগৰ নামঘৰৰ দুৱাৰ ভাঙি চোৰে নামঘৰৰ ভঁৰাল ঘৰ, মণিকূট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই লুটপাট কৰাৰ লগতে নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন লুটি নিয়াৰ লগতে কাঁহ পিতলৰ বাচন বৰ্তন আদিকে ধৰি বহু সামগ্ৰী চুৰ কৰি নিয়ে। মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত পুনৰ চোৰৰ চাফাই অভিযান। এইবাৰৰ চাফাই অভিযানৰ স্থান নুনমাটি থানাৰ অন্তৰ্গত ফৰেষ্ট গেটৰ যুৱনগৰত। যুৱনগৰ নামঘৰৰ দুৱাৰ ভাঙি চোৰে নামঘৰৰ ভঁৰাল ঘৰ, মণিকূট আৰু নামঘৰৰ সংলগ্ন কোঠাত সোমাই লুটপাট কৰে। চোৰে নামঘৰৰ দানপাত্ৰৰ পৰা নগদ ধন লুট কৰি নিয়াৰ লগতে কাঁহ পিতলৰ তাল, বাচন বৰ্তন আদিকে ধৰি বহু সামগ্ৰী চুৰ কৰি নিয়ে। নামঘৰৰ লগতে লাগি থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চোৰে প্ৰৱেশ কৰি দানপাত্ৰৰ পৰা নগদ ধন চুৰি কৰি নিয়ে। ইতিমধ্যে নুনমাটি আৰক্ষী থানাত নামঘৰ তথা মন্দিৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আমাৰ যোৱাকালি সন্ধিয়া 9টা বজালৈকে আমাৰ আইসকলৰ বৃহস্পতিবাৰৰ প্ৰতি বৃহস্পতিবাৰে নাম ধৰে। সেই নাম প্ৰায় 9টা, 9:30 বজালৈকে তেখেতসকলে নাম ধৰি নামঘৰটো বন্ধ কৰি গুচি যোৱাৰ পিছত আমি পুৱা ভাগত আমি ইমানটো গম নাপালোঁ। কিন্তু আমাৰ নামঘৰীয়া যেতিয়া আমাৰ সন্ধিয়া সময়ত নামঘৰলৈ আহি বন্তি গছি জ্বলাবলৈ আহে, ঠিক সেই সময়তে গম পালোঁ যে আমাৰ মূল গেটখন ভঙা নাই। তাৰ ছাইডত এখন গেট আছে, দৰ্জা এখন, সেই দৰ্জাখনৰ সম্পূৰ্ণ তলা আৰু গোটেই লকটো ভাঙি ভিতৰত সোমালে। ভিতৰত সোমাই আমাৰ মণিকূটৰ মানে কলাক্সিবল গেট আছে, সেই কলাক্সিবল গেটৰ পৰা গোটেই তলা আছিলে, সেই তলা ভাঙিলে। তাৰ আশে পাশে দুটা মানে ৰুম আছে, দুটা ৰুমৰ এটা আমাৰ ষ্ট'ৰ ৰুম আছে। সেই ষ্ট'ৰ ৰুমটোৰ তলাটো ভাঙি আমাৰ যাৰ চেল্ফবিলাক আছিলে সেই চেল্ফবিলাকো গোটেই ভাঙি, আৰু আলমিৰা আছিলে সিয়াতে, সেই আলমিৰাটোও ভাঙি তাৰ পৰা আমাৰ কিছু টকা আছিলে, আমাৰ খুচুৰা পইচা আছিলে। আমাৰ নামঘৰতে এনেই ৰাইজসকলৰ দানবোৰ মানে দিয়া অলপ পইচা আছিলে, প্ৰায় 5,000 মান টকা, এনেকুৱা অনুমান 5,000 মান টকা হ'ব। সেইখিনি লৈ যোৱা বুলি আমি গম পাইছোঁ। আচলতে বহুতখিনি ক্ষতি হ'ল। ইয়াতে আমাৰ গডৰেজৰ নাই কমেও 6টামান তলা আছিলে। এটা তলাত নাই কমেও 550-600 টকা। সমস্ত তলাখিনি ভাঙিলে আৰু শ্লেপৰবিলাকত আমাৰ গডৰেজৰ তলা আছিলে, সেই তলাবিলাকো ভাঙিলে। ভঙাৰ পিছত আমাৰ ইয়াৰে এল ড্ৰপ চিট পানী যিমান দৰ্জা আছিলে, নতুন দৰ্জা আমি ইয়াতে লগাইছিলোঁ, লগাই পেলাই নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছিলোঁ। সেই কনষ্ট্ৰাকশ্যন কৰা এল ড্ৰপ দৰ্জা আদি ভাঙি পেলাই আমাক বহুতখিনি ক্ষতি কৰিলে। সেয়ে আমি প্ৰশাসনকো জনাইছোঁ যাতে এই চোৰবিলাকক ধৰি পেলাই বিহিত ব্যৱস্থা ল'ব লাগে, যাতে অন্যান্য আৰু নামঘৰ মন্দিৰত যাতে তেনেকৈ হ'ব নালাগে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
বাতৰিৰ মাজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঘোষণা কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ কথা উল্লেখ কৰে 6 এপ্ৰিলত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 6 এপ্ৰিলত অসম ভ্ৰমণৰ কথা উল্লেখ কৰে শুক্ৰবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বাহৰ এই ভ্ৰমণৰ কথা নিশ্চিত কৰে এই ভ্ৰমণৰ সময়ত শ্বাহে লখিমপুৰ আৰু সুজাইত দুখন নিৰ্বাচনী সভাত ভাষণ দিব আৰু দুইখনেই কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত অসমৰ লোকসভা নিৰ্বাচন 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কৌশলৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেওঁ আলোকপাত কৰে যে বিজেপিৰ প্ৰাৰ্থীসকলে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নিউজ ডেস্ক AN টেলিভিছন আজিৰ শেষৰটো বাতৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মোদী চৰকাৰৰ দিনত মহিলাৰ সবলীকৰণৰ বৃদ্ধিৰ বাবে সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে ফিজি লেডিজ অৰ্গেনাইজেশ্যনৰ প্ৰচেষ্টাক শলাগ লয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে মোদী চৰকাৰৰ দিনত মহিলাৰ সবলীকৰণ বৃদ্ধিৰ বাবে সকলোবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে তেওঁ লগতে কয় যে চৰকাৰী ব্যৱসায়ত মহিলাসকলক উন্নীত কৰাৰ বাবে বহু কাম কৰি আছে আৰু অহৰহ ভাল কাম কৰিবলৈ চেষ্টা কৰি আছে অনুৰাগ সিং ঠাকুৰে কয় যে চৰকাৰে দেশৰ 31 কোটি মহিলাক মুদ্ৰা ঋণ প্ৰদান কৰিছে আৰু 1 কোটি মহিলাৰ আয় এতিয়া লাখপতি দিদি নামেৰে জনাজাত আয়ৰ 1 লাখ অতিক্ৰম কৰিছে ফিজি লেডিজ অৰ্গেনাইজেশ্যনৰ প্ৰচেষ্টাক শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 4টা দশকত FLOই ভাৰতত মহিলা সবলীকৰণ আৰু লিংগ সমতাৰ পোষকতা কৰাৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে তেওঁ লগতে কয় যে সংস্থাটোৰ মহিলা উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতা আৰু অধিক সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ প্ৰতি থকা নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় নিউজ ডেস্ক AN টেলিভিছন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো নমস্কাৰ